এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। এখন এডভাৰটাইজমেণ্ট আহিছে, বহুত পোষ্ট ওলাইছে, স্পেচিয়েলি আমাৰ শিক্ষা বিভাগৰ ফালৰ পৰা হয়। আৰু যিসকলে এতিয়া শিক্ষক পদত নিযুক্তি লাভ কৰিছে, যিসকলে শিক্ষকতা কৰি আছে, তেওঁলোকে যদি CRCC হ'ব বিচাৰে, CRCC বুলি ক'লে আমি সকলোৱে গমেই পাওঁ। CRCCৰ কাৰণে কি কি কোৱালিফিকেশ্যন লাগিব, কিমান কি লাগিব, গোটেইখিনি ডিটেইলছত ক'ম। এতিয়া CRCCত যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকৰ কাৰণে সুখবৰ, কাৰণ বহুত ভেকেঞ্চি ওলাইছে। বৰপেটা ডিষ্ট্ৰিক্টত আছে 40টা, বিশ্বনাথত আছে 37, বঙাইগাঁৱত 29টা, এনেকুৱাকৈ বিভিন্ন ডিষ্ট্ৰিক্টত আমাৰ ভেকেণ্ট পোষ্টবোৰ আছে। ক্লাষ্টাৰ, যিহেতু CRCC হ'লে এটা ক্লাষ্টাৰৰ দায়িত্ব থাকে তেওঁৰ, আৰু CRCCৰ যিটো ফুল মিনিংটোৱে হৈছে ক্লাষ্টাৰ ৰিচৰ্চ চেণ্টাৰ কোঅৰ্ডিনেটৰ। আৰু প্ৰায় 1255টা পোষ্ট ওলাইছে, 1255টা পোষ্ট। আৰু যিসকলে তাৰমানে ইন ছাৰ্ভিচ ৰেগুলাৰ টিচাৰ আছে আৰু ইয়াৰ লগতে ইন ছাৰ্ভিচ কণ্টেক্সুৱেল টিচাৰ আণ্ডাৰ সমগ্ৰ শিক্ষা, তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু হেডমাষ্টাৰসকলে এপ্লাই কৰিব নোৱাৰে। বাকী আপোনালোকৰ PTRটো মেইনটেইন কৰিব 30:1। কিছুমান স্কুলত যদি শিক্ষক বেছি আছে, তেওঁ যদি কোনোবা এজন শিক্ষকে যদি এছিষ্টেণ্ট টিচাৰে যদি এই CRCC পোষ্টৰ কাৰণে এপ্লাই কৰে, তেওঁৰ কাৰণে এপ্লিকেবল হ'ব। আৰু যদি PTR কম আছে, তেনেহ'লে তেওঁৰ কাৰণে এইটো কাম নহ'ব। 45 বছৰলৈকে বয়সৰ সময়সীমা আছে। আৰু যিসকলে CRCC অলৰেডি কৰিছে তেওঁলোকৰ কাৰণে 50 years। আৰু ইয়াতে আপোনালোকৰ DLED, আপোনালোকৰ টিচাৰ এজন হ'বলৈ হ'লে DLED BEd এইবোৰ লাগেই। গতিকে সেইখিনি কোৱালিফিকেশ্যনখিনি থাকিব সকলোৰে। লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব, মাইক্ৰ'ছফ্ট ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট, ইণ্টাৰনেট ব্ৰাউজিং, এইবোৰ নলেজটো থাকিব লাগিব। আৰু ইয়াৰ পিছতে আমাৰ ইম্পৰ্টেণ্ট ডেট কিছুমান দিয়া আছে। আমাৰ যিখিনি তাৰমানে কেণ্ডিডেট উইল বি চিলেক্টেড এজ পাৰ গভৰ্ণমেণ্ট নটিফিকেশ্যন নম্বৰ। 2022 চনৰ যিটো নটিফিকেশ্যন আছিল গভৰ্ণমেণ্টৰ, সেইটোৰে হয় এডভাৰটাইজমেণ্টখন। আৰু এতিয়া যিটো আমাৰ এপ্লাই কৰা ডেট, সেইখিনি বাৰু মই আপোনালোকক জনাই আছোঁ। এটা কথা আপোনালোকে মন কৰিব, যদি আপোনালোকৰ কি আছে মাষ্টাৰ ডিগ্ৰী লগতে টেট কোৱালিফাইড হৈ আছে, তেনেহ'লে তেওঁলোকৰ কাৰণে প্ৰিফাৰেঞ্চ দিব। লগতে 5 বছৰ যেতিয়া কাৰোবাৰ চাকৰি হৈছে এতিয়ালৈকে বৰ্তমান, তেওঁলোককো প্ৰিফাৰেঞ্চ দিব। এইটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু ইয়াৰে যিখন লাষ্ট ডেট আছে দিয়া আছে 30 এপ্ৰিল। বহুত দিন সময়সীমা আছে, এপ্লাই কৰি দিব পাৰিব। আৰু ইয়াৰ পিছত আৰু এখন এডভাৰটাইজমেণ্ট ওলাব, মানে কোনটো ক্লাষ্টাৰ ৱাইজ যিটো ভেকেণ্ট সেইটো ওলাব। গতিকে এপ্লাই কৰি দিব সকলোৱে। ভিডিঅ'টো এইখিনি আছিল, সকলোৱে শ্বেয়াৰ কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ।